সুপ্ৰভাত সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আমি আচলতে আজি আহিছোঁ ধমন হাই ছেকেণ্ডেৰী পৰা ৰাইট চাইডে সোমাই দি এই ত্ৰিদীপ দাহেতি খেতি কৰি আছে। ইয়াত ত্ৰিদীপ গগৈ কণ্ঠশিল্পী, সকলোৱে জানে। দেখাই থাকিম সকলোখিনি। আমাৰ আজি দৃশ্য গ্ৰহণ আছে, বিশেষ অনন্য তিনিকুৰীয়া গান এটা। পিছত গম পাব আৰু সকলোখিনি দেখাম, চাব একদম মজাকৈ। মই বসন্তী লৈ আহিছোঁ আজি অফৰোড পাইছোঁ আৰু আমি ধুনীয়াকৈ। আমাৰ এইয়া কৰিঅ'গ্ৰাফাৰ চালাম আলাইকুম চালাম। আমাৰ এয়া পৰাগে ফেনাই আছিলোঁ। পৰিৱেশটো চাওক কি ধুনীয়া। চাৰিওফালে কেৱল খেতি আৰু খেতি। বাসন্তী পূৰা ত্ৰিদীপ দা শাকনি বাৰীত সোমাই। আচলতে আমি এতিয়া বুটলি আছোঁ শাক। এই মই জিলি মিলি বুটলিলোঁ খুতুৰা। আমাৰ এইকেইটা নাও চলাই আছে সেইবোৰত। বাহ মজা। এই এটাকে লগাই দে স্পীড আহি যা। নাৱত উঠিলে সদায় বহি পিনি উঠিব লাগে, মানে বহি ল'ব লাগে নাৱত যেতিয়া উঠ। নাই উঠিলে বহি আহিব লাগে, কাৰণ কেলৈ তেতিয়া লটক মটক নকৰে। আৰু নাও কেতিয়া বুৱে উঠোঁতে আৰু নামোতে। চালিয়া পৰিৱেশ আজি দৃশ্যগ্ৰহণৰ বিশেষ দৃশ্যগ্ৰহণ এটা কৰি আহিছিলোঁ। সেইকেইটাই মনোৰঞ্জন কৰি আছে। বগা লাইট এই আচ্ছা, সেইকাৰণে বহিব লাগে নাওতে। পাই গ'লি। এইটো ষ্টেচনটোৰ নাম কি? গানৰ দৃশ্যগ্ৰহণ চলি আছে। অনুভৱ খুব ভাল লাগিছে। জীৱনৰ প্ৰথমটো গান কৰিবলৈ ওলাইছোঁ। গীতটো সংগীত কৰিছে উজ্জ্বল দা আৰু পৰশ দাই। সপোন ষ্টুডিঅ'ত আমি গীতটো বাণীবদ্ধ কৰিছোঁ। আজি তাৰে ভিডিঅ' শ্বুটিং হৈ আছে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ ত্ৰিদীপ দাৰ খেতিপথাৰত। জনপ্ৰিয় কণ্ঠশিল্পী ত্ৰিদীপ গগৈ, কণ্ঠশিল্পী ত্ৰিদীপ দা সকলোৱে চিনি পায়। আমি তাত আজি আহিছোঁ শেষৰটো চিন কৰিবলৈ। আৰু আশা ৰাখিছোঁ অসমবাসী ৰাইজে যেনেকৈ প্ৰতিটো গীতকে সুন্দৰকৈ মৰম আশীৰ্বাদ দিয়ে, এই গীতটো আমাৰ এই গীতটো ধুনীয়াকৈ আশীৰ্বাদ দিব বুলি মই আশা ৰাখিছোঁ। আৰু গীতটো অনন্য তিনিকুৰীয়া অফিচিয়েল বুলি মোৰ নিজৰ ইউটিউব চেনেল এটা আছে, নতুনকৈ খুলিছোঁ, উপলব্ধ কৰিম। আশা ৰাখিছোঁ আপোনালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গীতটো মৰম দিব। ধন্যবাদ। কণ মইনা পাৰিজাত আইসকল নাৱত উঠিবলৈ গৈ আছে। আমাৰ সভানেত্ৰী পিছে পিছে যাব এতিয়া। সম্পাদিকা এতিয়া বৰ্তমান বাৰীত লৈ আছে। বোলে ছিংগাৰ দৃশ্যগ্ৰহণৰ আজি অনন্য তিনিকুৰীয়াৰ যোনটো দৰিয়লি গীত তাৰে শ্বুটিং চলি আছে। খুব ভাল লাগিছে। আমাৰ কৰিঅ'গ্ৰাফি কৰিছে পংকজে আৰু অভিনয় মই কৰিছোঁ, লগতে ভণ্টিসকল আছে। এইফালে হিৰ'ইন আমাৰ ইলুৰা, তাইও খুব সুন্দৰকৈ কৰিছে প্ৰথমবাৰৰ কাৰণে। আশা কৰোঁ আপোনালোকে গীতটো আদৰি ল'ব। দৰিয়লি গীতটো খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। আৰু যিটো ফাগুনৰ এটা মিঠা অনুভৱ আপোনালোকে গীতটোৰ যোগেদি লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। বেয়া শুনিছে এই ঘৰত ভাত খাই নাই হয়, কাৰণ কেলৈ ৰিলচ বনাবলৈ দেৰি হ'ব বুলিয়ে বোলে ভাত খাই নাই হয়। ছিংগাৰজন ইমান দেৱদাই কিবা এটা ক'ব। খেতি কি লগাইছে এতিয়া? খেতিত তোমাৰ সকলো ধৰণৰ হেৰি আছে, এই খেতি কৰা হৈছে। এতিয়া বৰ্তমান সময় আলু খান্দি আছোঁ আৰু আলু পঠাই আছোঁ বাহিৰলৈ। আলু এতিয়া কিমানমান খন্দা হ'ল? আলু আমি বৰ্তমান 70-80 বেগমান আমি পঠালোঁ আৰু 50-60 বেগমান ওলাব। তাৰপিছতে মটৰ দিলোঁ আৰু কি আছে এতিয়া আৰু বাকী চবেই আছে। ফ্ৰেঞ্চবিন আছে, ৰঙালাও আছে, ভেন্দি আছে, কিবা কিবি। ৰঙালাওবোৰ আহিবলৈ ষ্টাৰ্ট কৰিছে। ৰঙালাওবোৰ ডাঙৰ হৈছে এতিয়া আৰু ভেন্দি দিছে। ভেন্দি খেতি কৰিছোঁ। ভেন্দি 10 বিঘামান খেতি কৰিছোঁ। তেনেকৈ আৰু ভাল লাগে লাগি আছোঁ। একদম মজা চলি আছে। এতিয়া শ্বুটিং প্ৰায় শেষ হ'ল, দৃশ্যগ্ৰহণ শেষ হ'ল। এতিয়া আমাৰ চলি আছে আপোনাৰ ৰিলচবোৰ চলি আছে। পৰাগে ভেকু ভাওনা দেখাই আছে। এইটো এই মজা
এইফালে ৰিলছ বনাইছে হিৰো আৰু হিৰোইন এই মজা এই মালতে পুৰা খানা বনাই আছে ছিংগাৰ পোৱালি মোৱালি কৰিঅ'গ্ৰাফাৰ এইখিনি পুৰা লাগি আছে আপোনালোকে বেয়া নাপাব কোনো মদ খোৱা চিন নহয় এয়া কেৱল মনোৰঞ্জনৰ বাবে শ্বুটিঙৰ একেবাৰে শেষত